অন্য এটা জৰুৰী খবৰ লৈ আছো মুছলমানৰ আসলতে বিভিন্ন ধৰণৰ দাবী অতি সোনকালে পূৰণ হ'ব ৰাজ্যৰ যিসকল মুছলমান সম্প্ৰদায়ৰ লোক তেওঁলোকক লৈ এবাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কেতবোৰ ডাঙৰ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে মুছলমানে কৰি অহা দীৰ্ঘদিনৰ যিসমূহ দাবী সেইসমূহ এতিয়া পূৰণ কৰিবলৈ সাজু হৈছে চৰকাৰ প্ৰথমবাৰলৈ মুছলমানসকলে দিব পাৰিব নিজৰ জাতিৰ পৰিচয় জাতিগত জনগণনাৰ ফলত লাভান্বিত হ'ব অসমৰ মুছলমানসকল ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কেতবোৰ ডাঙৰ সিদ্ধান্তত উপনীত হৈছে আপোনালোকক আমি বিশদভাৱে জনাম আমি ইতিমধ্যে উল্লেখ কৰিছোঁ ৰাজ্যৰ মুছলমানসকলক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও ডাঙৰ ডাঙৰ মন্তব্য মুছলমানে কৰি অহা দীৰ্ঘদিনৰ দাবী পূৰণ কৰিবলৈ গৈ আছে চৰকাৰে প্ৰথমবাৰলৈ মুছলমানসকলে নিজৰ জাতিৰ পৰিচয় দিব পাৰিব জাতিগত জনগণনাৰ ফলত অসমৰ মুছলমান লাভান্বিত হ'ব আৰু অসমীয়া মুছলমানে মুকলিকৈ লিখিব পাৰিব নিজৰ জলহা ছয়দৰ পৰিচয় লাহে লাহে বিজেপিৰ প্ৰতি আকৰ্ষিত হৈছে সংখ্যালঘু মহিলাসকলো এবাৰ বিধানসভা নিৰ্বাচনত কোনো সংখ্যালঘু মহিলাই কংগ্ৰেছক ভোট নিদিয়ে বিজেপিয়ে মছজিদ মাদ্ৰাছা ভাঙিব বুলি যিসমূহ কথা ভাবিছে সেইসমূহ মিছা আৰু ৰাজ্যৰ মুছলমানসকলক লৈ এবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও ডাঙৰ ডাঙৰ মন্তব্য অসমীয়া মুছলমানে মুকলিকৈ লিখিব পাৰিব নিজৰ জলহা আৰু ছয়দৰ পৰিচয় মুছলমানে কৰি অহা দীৰ্ঘদিনৰ দাবী চৰকাৰে এতিয়া পূৰণ কৰিবলৈ সাজু হৈছে প্ৰথমবাৰলৈ মুছলমানসকলে নিজৰ জাতিৰ পৰিচয় দিব পাৰিব জাতিগত জনগণনাৰ ফলত অসমৰ মুছলমান লাভান্বিত হ'ব এইবাৰ অসমীয়া মুছলমানে মুকলিকৈ লিখিব পাৰিব নিজৰ জলহা আৰু ছয়দৰ পৰিচয় লগতে উল্লেখ কৰিব বিচাৰিম যে লাহে লাহে বিজেপিৰ প্ৰতি সংখ্যালঘু মহিলাসকলো এতিয়া আকৰ্ষিত হৈছে আৰু এইবাৰ বিধানসভা নিৰ্বাচনত কোনো সংখ্যালঘু মহিলাই কংগ্ৰেছক ভোট দিবলৈ সাজু নহয় বুলি উল্লেখ কৰা হৈছে বিজেপিয়ে মছজিদ মাদ্ৰাছা ভাঙিব বুলি ভবা কথাবোৰ যে মিছা বুজি পাইছে এতিয়া সংখ্যালঘু সমাজে ৰাজ্যৰ মুছলমানসকলক লৈ কেইবাটাও মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঙৰ মন্তব্য কৰিছে তেওঁলোকে এইবাৰৰ পৰা নিজৰ জাতিৰ পৰিচয় দাঙি ধৰিব পাৰিব মুছলমানসকলৰ বিভিন্ন ধৰণৰ দাবী আছে দীৰ্ঘদিনৰ পৰাই সেইসমূহ দাবী এতিয়া চৰকাৰে পূৰণ কৰিবলৈ সাজু হৈছে অসমীয়া মুছলমানে সকলো ধৰণৰ সুবিধা লাভ কৰিব প্ৰথমবাৰলৈ মুছলমানসকলে দিব পাৰিব নিজৰ জাতিৰ পৰিচয় তেওঁলোকে মুকলিকৈ লিখিব পাৰিব নিজৰ জলহা আৰু ছয়দৰ পৰিচয় জাতিগত জনগণনাৰ ফলত অসমৰ মুছলমান যথেষ্ট পৰিমাণে লাভান্বিত হ'ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে বিজেপিয়ে মাদ্ৰাছা মছজিদ ভাঙিবলৈ চেষ্টা কৰি থকা সেইসমূহ কথা এতিয়া সংখ্যালঘু লোকে বুজি পাইছে বিজেপিৰ প্ৰতি সংখ্যালঘু মহিলাসকলে এতিয়া আকৰ্ষিত হৈছে গতিকে তেওঁলোকে ভবা বিভিন্ন ধৰণৰ কথাই মিছা আৰু কংগ্ৰেছে এইবাৰ বিধানসভা নিৰ্বাচনত সংখ্যালঘু মহিলাৰ পৰা কোনো ধৰণৰ ভোট নাপায় বৰং বিধানসভা নিৰ্বাচনত বিজেপিয়েহে তেওঁলোকৰ ভোটসমূহ লাভ কৰিব সংখ্যালঘু সমাজে এতিয়া বুজি পাইছে যে মছজিদ মাদ্ৰাছা ভাঙিব বুলি যিসমূহ কথা তেওঁলোকে ভাবিছিলে বিজেপিয়ে ভাঙি পেলাও বুলি সেইসমূহ কথা সম্পূৰ্ণৰূপে মিছা ৰাজ্যৰ মুছলমানক লৈ এনেধৰণে এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য শিৱসাগৰ যোৰহাটত আমাক সংখ্যালঘু ৰাইজে ভোট দিছে এবাৰ কাষ্ট সেন্সাস আহি আছে প্ৰথমবাৰৰ বাবে জলহা হক ছয়দ হক দেশী হক সকলোৱে নিজৰ কাষ্ট লিখিব পাৰিব গতিকে বহুতবিলাক ডেভেলপমেণ্ট হৈ আছে যাৰ কাৰণে মই ভাবোঁ যে সংখ্যালঘু অঞ্চলৰ বেলটত বিজেপিৰ সংখ্যাটো লাহে লাহে বাঢ়ি গৈ আছে আৰু লাহে লাহে আৰু মেচিউৰ্ড হ'ব সংখ্যালঘু মহিলাসকল বিজেপিৰ লগত খুব দ্ৰুত গতিত গোট খাইছে তেওঁলোকে জানে যে অৰুণোদয় বিজেপিয়ে দিছে যদি বিজেপি চৰকাৰ নাহে অৰুণোদয় নাথাকিব আজি তালাকৰ আইন কোনে আনিলে নৰেন্দ্ৰ মোদী আনিলে যদি মোদী ডাঙৰীয়া নাহে আকৌ তালাক আহি যাব এতিয়া মোদী ডাঙৰীয়াই ইউনিফৰ্ম চিভিল কোডৰ কথা কৈছে তাৰমানে এজন মহিলাই কেতিয়াও পুৰুষৰ অত্যাচাৰ পাব নালাগে আজি চাইল্ড মেৰেজৰ এগেইনষ্টত আমি কাম কৰিছোঁ গতিকে লাহে লাহে সংখ্যালঘু অঞ্চলৰ মহিলা
আৰু ছোৱালীসকলে ভালটো আমাক বহুত পায়, ভোট দিবৰ কাৰণে সাহস লাগে, লাহে লাহে সাহসটো কৰি গৈ আছে। আৰু সংখ্যালঘু সমাজৰ যিখিনি নেশ্যনেলিষ্ট থাকে, যোনে ভাৰতক ভাল পায়, নিজৰ দেশ বুলি ভাবে, প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি ধৰণে দেশখন চলাইছে অলপ দেৰি লাগে, আকাশত মেঘটোতো স্থায়ী নহয়। গতিকে লাহে লাহে যিবিলাক কথা ওলাই আছিলে, বিজেপি আহিলে মছজিদ নোহোৱা কৰি দিব, বিজেপি আহিলে নামাজ পঢ়িব নোৱাৰিব, এই কথাবিলাক 15 বছৰৰ পিছত মানুহে বুজি পাইছে যে এইবিলাক আমাক ভয় খুৱাবৰ কাৰণে কৈছিল, আচলতে নহয়। শিৱসাগৰ যোৰহাটত আমাক সংখ্যালঘু ৰাইজে ভোট দিছে। এইবাৰ কাষ্ট চেঞ্চাছ আহি আছে। প্ৰথমবাৰৰ বাবে জলহা হওক, চয়দ হওক, দেশী হওক, সকলোৱে নিজৰ কাষ্ট লিখিব পাৰিব। গতিকে বহুতবিলাক ডেভেলপমেণ্ট হৈ আছে, যাৰ কাৰণে মই ভাবোঁ যে সংখ্যালঘু অঞ্চলৰ বেলটত বিজেপিৰ সংখ্যাটো লাহে লাহে বাঢ়ি গৈ আছে আৰু লাহে লাহে আৰু মেচিয়ৰ্ড হ'ব। বিধানসভাতো সংখ্যালঘু মহিলাই কোনেও কংগ্ৰেছক ভোট নিদিয়ে, কাৰণ তেওঁলোকে অৰুণোদয় পাই আছে, তেওঁলোকে গেছ কম দামত পাব, তেওঁলোকে 10,000 টকা পাব। গতিকে তেওঁলোকে জানে এই যি কংগ্ৰেছ আহিলেতো একো নহ'ব। গতিকে বিধানসভাতো চাইলেণ্ট ভোট আৰু বেছি পৰিব। পঞ্চায়ততো তথাপিতো অলপ পচন্দ থাকে, বিধানসভাত চাইলেণ্ট ভোট সংখ্যালঘু এৰিয়াত আৰু বহুত পৰিব। শিৱসাগৰ যোৰহাটত আমাক সংখ্যালঘু ৰাইজে ভোট দিছে। এইবাৰ কাষ্ট চেঞ্চাছ আহি আছে। প্ৰথমবাৰৰ বাবে জলহা হওক, চয়দ হওক, দেশী হওক, সকলোৱে নিজৰ কাষ্ট লিখিব পাৰিব। গতিকে বহুতবিলাক ডেভেলপমেণ্ট হৈ আছে, যাৰ কাৰণে মই ভাবোঁ যে সংখ্যালঘু অঞ্চলৰ বেলটত বিজেপিৰ সংখ্যাটো লাহে লাহে বাঢ়ি গৈ আছে আৰু লাহে লাহে আৰু মেচিয়ৰ্ড হ'ব। চাওক, সংখ্যালঘু মহিলাসকলে বিজেপিৰ লগত খুব দ্ৰুত গতিত গোট খাইছে। তেওঁলোকে জানে যে অৰুণোদয় বিজেপিয়ে দিছে, যদি বিজেপি চৰকাৰ নাহে অৰুণোদয়ো নাথাকিব। আজি তালাকৰ আইন কোনে আনিলে? নৰেন্দ্ৰ মোদী আনিলে। যদি মোদী ডাঙৰীয়া নাহে আকৌ তালাক আহি যাব। এতিয়া মোদী ডাঙৰীয়াই ইউনিফৰ্ম চিভিল কোডৰ কথা কৈছে, তাৰমানে এজন মহিলাই কেতিয়াও পুৰুষৰ অত্যাচাৰ পাব নালাগে। আজি চাইল্ড মেৰেজৰ এগেইনষ্টত আমি কাম কৰিছোঁ। গতিকে লাহে লাহে সংখ্যালঘু অঞ্চলৰ মহিলা আৰু ছোৱালীসকলে ভালটো আমাক বহুত পায়, ভোট দিবৰ কাৰণে সাহস লাগে, লাহে লাহে সাহসটো কৰি গৈ আছে। আৰু সংখ্যালঘু সমাজৰ যিখিনি নেশ্যনেলিষ্ট থাকে, যোনে ভাৰতক ভাল পায়, নিজৰ দেশ বুলি ভাবে, প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি ধৰণে দেশখন চলাইছে অলপ দেৰি লাগে, আকাশত মেঘটোতো স্থায়ী নহয়। গতিকে লাহে লাহে যিবিলাক কথা ওলাই আছিলে, বিজেপি আহিলে মছজিদ নোহোৱা কৰি দিব, বিজেপি আহিলে নামাজ পঢ়িব নোৱাৰিব, এই কথাবিলাক 15 বছৰৰ পিছত মানুহে বুজি পাইছে যে এইবিলাক আমাক ভয় খুৱাবৰ কাৰণে কৈছিল, আচলতে নহয়। শিৱসাগৰ যোৰহাটত আমাক সংখ্যালঘু ৰাইজে ভোট দিছে। এইবাৰ কাষ্ট চেঞ্চাছ আহি আছে। প্ৰথমবাৰৰ বাবে জলহা হওক, চয়দ হওক, দেশী হওক, সকলোৱে নিজৰ কাষ্ট লিখিব পাৰিব। গতিকে বহুতবিলাক ডেভেলপমেণ্ট হৈ আছে, যাৰ কাৰণে মই ভাবোঁ যে সংখ্যালঘু অঞ্চলৰ বেলটত বিজেপিৰ সংখ্যাটো লাহে লাহে বাঢ়ি গৈ আছে আৰু লাহে লাহে আৰু মেচিয়ৰ্ড হ'ব। বিধানসভাতো সংখ্যালঘু মহিলাই কোনেও কংগ্ৰেছক ভোট নিদিয়ে, কাৰণ তেওঁলোকে অৰুণোদয় পাই আছে, তেওঁলোকে গেছ কম দামত পাব, তেওঁলোকে 10,000 টকা পাব। গতিকে তেওঁলোকে জানে এই যি কংগ্ৰেছ আহিলেতো একো নহ'ব। গতিকে বিধানসভাতো চাইলেণ্ট ভোট আৰু বেছি পৰিব। পঞ্চায়ততো তথাপিতো অলপ পচন্দ থাকে,